নমস্কাৰ বন্ধুসকল, আজি মই জনাব খুজি আছোঁ যিসকলে হায়াৰ ছেকেণ্ডেৰী বা উচ্চ মাধ্যমিক পাছ কৰি DLED এডমিশ্যন ল'ব খুজি আছে তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, কিমান পাৰ্চেণ্টেজ লাগিব, গোটেই তথ্য মই এইখন ভিডিঅ'ত জনাবৰ বাবে খুজি আছোঁ। ভিডিঅ'খন প্ৰথমবাৰ শেষলৈ চাই থাকিব, তেনেহ'লে দেৰি নকৰি এতিয়া বলক। এতিয়া যে দেখি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যনেল কোৱালিফিকেশ্যন মষ্টলি হায়াৰ ছেকেণ্ডেৰী উচ্চ মাধ্যমিক পাছ কৰিব লাগিব। তাৰপিছতে যিকোনো বোর্ড বা কাউন্সিলে হৈ চলিব, কিন্তু পার্সেন্টেজ জেনারেল কারণে 50% মিনিমাম লাগিব। 50% ওপৰতে হ'লে বেষ্ট ডিসিশন। তাৰপিছতে যিসকলে SC ST যিসকল আছে তেওঁলোকৰ 45% পালে সিটটো পাব, ঠিক আছে। আর যিসকলে OBC MOC SC ST পার্সোনাল উইথ ডিসেবিলিটি বা PW বা EWS ক্যাটেগরি তেওঁলোকৰ 40% পালে উচ্চ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী পালে তেওঁলোকৰ সিটটো এভেইলেবল আছে। আৰু এজ লিমিটেড কথা কওঁ, এজ লিমিটেড জেনাৰেল যিসকলে জেনাৰেল তেওঁলোকৰ 18 পৰা 34 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে SC ST তেওঁলোকৰ 2 বছৰ বেছি আছে, সেইকাৰণে 18 পৰা 36 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তো কথাখিনি বুজি পাইছে, মই ইম্পৰ্টেণ্ট কথাখিনি কৈ দিলোঁ। তো তেনেহ'লে যিসকলে এলিজিবল হয় তো সোনকালে এপ্লাই কৰক। আৰু ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত উৎসাহিত কৰিব। থেংক ইউ।